2019 চনৰ যি শালমৰা সুৰাৰ ট্ৰেজেডি আৰু সেই সুৰাৰ ট্ৰেজেডি পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনা দেখা দিছে লেটেকুজান চাহ বাগিচাত। আৰু ইতিমধ্যে মই লেটেকুজান চাহ বাগিচাত উপস্থিত আছোঁ আৰু লেটেকুজান চাহ বাগিচাত ইতিমধ্যেই প্ৰায় 8ৰ পৰা 9জন লোক এই যি অবৈধ বিষাক্ত যি চুলাই সেই চুলাই সেৱন কৰি ইতিমধ্যে মৃত্যুমুখত পৰিছে। আৰু মই প্ৰথমে কেমেৰা পাৰ্চনক সেই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ ক'ম। আচলতে যোৱা দেওবাৰৰ দিনটোতো দেখা পোৱা গৈছিলে দুজনকৈ লোকে মৃত্যুমুখত পৰিছিল আৰু তাৰ পিছতেই বাগিচাখনত আচলতে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। যিসমূহ অবৈধ চুলাই মদৰ ঘাটি আছিলে সেই ঘাটিসমূহ ইতিমধ্যে বাগিচাৰ একাংশ লোক তথা বিভিন্ন দল সংগঠনে সেইসমূহ ঘাটি ইতিমধ্যে উচ্ছেদ কৰিছে যদিও কিন্তু বৰ্তমানে আচলতে বাগিচাখনত দেখা পোৱা গৈছে এক চেপা উত্তেজনাই বিৰাজ কৰিছে। মোৰ লগত একাংশ ইয়াৰ স্থানীয় লোক আছে, যদি সম্ভৱ হয় মই তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম। দাদা, কি হৈছে লেটেকুজান বাগিচাত শেহতীয়াকৈ? হয়, প্ৰথমে আপোনালোকক মই ধন্যবাদ দিব বিচাৰোঁ। আৰু আমি মানে লক্ষ্য কৰি আছিলোঁ যে যোৱা কালি আমি শুনি পালোঁ যে যোৱা 15 তাৰিখে 5টামান বজাত একটা ঘৰৰে পৰিয়াল ডালু হেলেঙ্গা বুলি তেওঁ মৃত্যু হ'ল। তো তেওঁৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে, মদ খাই ক্ষীণমিন হৈ একদম দুৰ্বল হৈ গৈছিলে আৰু তেওঁৰ মৃত্যু হ'ল। মৃত্যু হোৱাৰ তাৰ ৰাতিটোতো তাক সৎকাৰ কাম কৰিব নোৱাৰিলে। নেক্সট দিন ৰাতিপুৱা যেতিয়া আমি লৈ গৈছে সৎকাৰ কৰিব, সেই সময়তে তাৰ ভাগিন ল'ৰাটো অকস্মাতে ডেথ হৈ গ'ল। তো ভাগিন ল'ৰাটো ডেথ হৈ গ'ল এটা ঘৰৰে। তাৰপিছত আৰু তেতিয়া মানে কথাটো বিয়পি গ'ল আমাৰ গাঁৱত। তেতিয়া আমি আহিলোঁ, আমাৰ মৰঙী আঞ্চলিক চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি এই বস্তুটো অলপ হেৰি কৰিলোঁ। কৰা মেলা কৰাৰ পিছত আমি দেখিছোঁ যে হয়, এইটো মেইন প্ৰব্লেমটো হৈছে মদৰ কাৰণে। আৰু মদ অধিক হোৱাৰ বাবে, মদৰ প্ৰভাৱটো অধিক পৰাৰ বাবে এনেকা বেমাৰবিলাক আমাৰ মানুহবিলাকৰ হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ হয় যে এই মতা মানুহৰ যিটো সংখ্যা ক্ৰমে নাইকিয়া হৈ গৈ আছে। যিহেতু সৰু বাচ্চাৰ পৰা যেতিয়া তেওঁবিলাকে অলপ 8, 9, 10, 12 বছৰলৈকে হয়, তেতিয়াৰ পৰা যে মদ খাবলৈ ষ্টাৰ্ট দি দিয়ে, তেতিয়া কি হ'ব, বিয়া পতাৰ লগে লগে সি আৰু মানে তাৰ এনাৰ্জি নাইকিয়া হৈ যায় আৰু সি তাৰ মাইকীজনী কি হৈ যায়, বিধৱা হ'বলগীয়া হৈ যায়। ঠিক তেনেধৰণৰ ঘটনাবিলাক ঘটি আছে। চুলাই মদৰ প্ৰভাৱত অকল চুলাই মদেই নহয়, ভাং চাঙৰো হেৰি বাঢ়িছে অলপ। গতিকে আমি শেহতীয়াকৈ বৃদ্ধি পাইছে হয়। তো সেইটো কাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ, প্ৰশাসনক অনুৰোধ জনাওঁ যে এই যিটো লালি গুড়ৰ ব্যৱসায়, যেতিয়া আমি ব্যৱসায়টোৱে বন্ধ কৰিম তেতিয়াহে আমাৰ ইয়াত চুলাই বনাবলৈ বন্ধ হ'ব। সেইকাৰণে আমি মানে দাবী জনাইছোঁ যে এই যিটো লালি গুড়ৰ ব্যৱসায়ী, সেই ব্যৱসায়ীবিলাক অতি শীঘ্ৰে বন্ধ কৰি তেওঁবিলাকক সহায় কৰিব লাগে। আৰু লগতে যিবিলাক ঘৰত মদ পানী মানে বনায়, সেইবিলাক এই ঘাটিবিলাক বন্ধ কৰিব লাগে। আৰু লগতে এই যি পৰিয়ালটো ভুক্তভোগী পৰিয়ালটো মানে তেওঁবিলাকৰ মানে পৰিৱেশ যিটো আছে, সেই পৰিৱেশটোক লৈ লক্ষ্য কৰি চৰকাৰক আমি অনুৰোধ জনাওঁ যে এই দূষিত পৰিয়ালবিলাকক যাতে কিবা এককালীন সাহায্যৰ ব্যৱস্থা কৰে যেন। এয়াই। হয়, নিশ্চয়কৈ শেহতীয়াকৈ যদি চোৱা যায়, বাৰম্বাৰ আচলতে বিভিন্ন সময়ত দেখা পোৱা গৈছে অবৈধ যি চুলাই মদ, সেই চুলাই মদ সেৱন কৰি বিভিন্ন স্থানত, বিশেষকৈ গোলাঘাট জিলাৰ বিভিন্ন স্থানত বহু লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। কিন্তু গোলাঘাট জিলাৰ আবকাৰী বিভাগে হওক বা গোলাঘাট জিলাৰ প্ৰশাসনে আচলতে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, কিন্তু তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ইতিমধ্যে বহুবাৰ আচলতে সংবাদ মাধ্যমত প্ৰচাৰো হৈ আছে যে লালিগুড়ৰ যি অবৈধ বেহা, সেই বেহাই আচলতে কাল হৈ পৰিছে এইসকল লোকৰ বাবে। মোৰ লগত আৰু একাংশ লোক আছে, মই জানিব বিচাৰিম কেনেদৰে ইয়াত আচলতে বহু লোকে ইতিমধ্যে চুলাই মদ বিক্ৰী কৰে নেকি বা চুলাই মদ পোৱা যায় নেকি? সাংবাদিকক ধন্যবাদ জনাইছোঁ, আহিছে ইয়াত চুলাই বনাই বিক্ৰী কৰি আছে। মানে ইমান সৰু ল'ৰা ছোৱালীক দি আছে, মানে সেই ল'ৰা ছোৱালীক ভৱিষ্যত একদম বেয়া কৰি গৈছে। লাহে লাহে মানে আমাৰ যিটো মতা মানুহ বুলি কয় নাইকিয়া হৈ যাব। আৰু অকল চুলাই মদ নহয়, ভাঙো আছে। ভাং ব্যৱহাৰ কৰে, দোকানবিলাকক গুড় বিক্ৰী কৰে, সেই লালি গুড় বুলি কয়। আমিতো সেইটো নাজানো, আমি নাখাওঁ, কিন্তু সেইবিলাক কৰি আছে। বিক্ৰী বন্ধ হ'ব লাগে। চৰকাৰক সেইটোৱে কওঁ যে এইবিলাক মানে গুড় চুড় যিমান আছে চব বন্ধ কৰিব লাগে।
হয় নিশ্চয়কৈ সকলোৰে এটাই দাবী আচলতে যিসমূহ অবৈধ চুলাই মদৰ বেহা চলাই আছে যিসকল লোকে আচলতে সেইসকল লোকক বন্ধ কৰিব লাগে চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সমান্তৰালভাৱে আপুনি যদি চাই যি লালিগুড়ৰ ব্যৱসায় সেই লালিগুড়ৰ ব্যৱসায় বন্ধ কৰিব লাগে আৰু শেহতীয়াকৈ লেটেকুজান বাগানৰ ঘটনা পোহৰলৈ আহিছে প্ৰায় 8জনৰো অধিক লোকে আচলতে যি অবৈধ চুলাই মদ বা বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু মুখত পৰিছে আৰু যোৱা দেওবাৰৰ দিনটোত দেখা পোৱা গৈছিলে 2জনকৈ লোকে প্ৰাণ হেৰুৱাইছে তেওঁলোক হৈছে ৰাজেশ তেলেঙা আৰু শংকৰ তেলেঙা নামৰ 2জন লোকে ইতিমধ্যে অবৈধ চুলাই মদ সেৱন কৰি মৃত্যুমুখত পৰিছে আৰু তাৰ পিছতে দেখা পোৱা গৈছে বাগিচাখনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ